ছাত্র সন্থা ঢেকিয়াজুলি কমিটির উদ্যোগত আজি এই শহীদনগরে ঢেকিয়াজুলির মাঝ মঞ্চত আমি শহীদনগরে ঢেকিয়াজুলির স্থানীয় বিধায়ক আর অসম সরকারের মন্ত্রী অশোক সিংঘাল ডাঙরিয়া আমি প্রতিমূর্তি দাগ করেছো। আর ইয়ার মূল কারণটোৱে হয়েছে অশোক সিংঘালে যি ধরনে ইয়াত বিভাজনমূলক রাজনীতি আরম্ভ করেছে, এই রাজনীতির বিরুদ্ধে আদিবাসী ছাত্র সন্থায় আজি তেখেতৰ প্রতিমূর্তি আমি ইয়াত দাগ করেছো। আমি অশোক সিংঘাল ডাঙরিয়াক স্পষ্টভাবে খুকাই দিব বিচাৰিছো, সেইদিনলৈকে এফআৰচিৰ ইয়াত তেখেতে গৈ এটা বিশেষ জনগোষ্ঠীক মাটিৰ আবণ্টন যি পত্ৰ মানে তেখেতে বিলাই আছে আৰু কৈ আছে যে আপোনালোকৰ মাটিৰ অধিকাৰ হয়, কিন্তু এই একেখন এফআৰচিৰ ইয়াত আদিবাসী জনগোষ্ঠীয়ে পূৰ্বকালৰ পৰা বসবাস কৰি আহিছে। এই এফআৰচিৰ ইয়াত আদিবাসী ছাত্ৰ সন্থাই আদিবাসী জনগোষ্ঠীক আজিলৈকে এটা ভূমিপত্ৰৰ যি প্ৰমাণপত্ৰ অশোক সিংঘালে দিব নোৱাৰিলে কিয় কাৰণে? আমি প্ৰশ্ন কৰিব বিচাৰিছো, অশোক সিংঘালক কিয় দিব নোৱাৰিলে? তাৰমানে আমাৰ জনগোষ্ঠীটোক তেখেতে অপমান কৰিছে। অশোক সিংঘালক যি ধৰণে আমি 2016 চনত হিল দল ভাঙি আদিবাসী দিছে, এই তাৰ অপমান কৰিছে অশোক সিংঘাল ডাঙৰীয়াই। আজিও তেখেতৰ ভোটপাৰা বাসগৃহত মানে বাথৌ পূজালৈ ব্যস্ত হৈ গৈছে। বাথৌ পূজালৈ আমি বাথৌলৈকে পূজা কৰক, তাত আমাৰ কোনো নাই, কিন্তু এটা জনগোষ্ঠীক আপুনি মৰম কৰিব আৰু এটা জনগোষ্ঠীক আপুনি অপমান কৰিব। যি জনগোষ্ঠী আদিবাসী জনগোষ্ঠীয়ে অশোক সিংঘালক বহাইছে, তাৰপিছত আপোনালোকে অশোক সিংঘালে আমাৰ জনগোষ্ঠীক অপমান কৰিব, আমি কিন্তু সহ্য কৰিব নোৱাৰো। গতিকে এইবাৰ 2026ত অশোক সিংঘাল ইয়াৰ পৰা যাব লাগিব, এইটো স্পষ্ট কথা। আদিবাসী ছাত্ৰ সন্থাই 2026 নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত যদি অশোক সিংঘাল আৰু তাৰ পালি নেতাই এইবাৰ চাহ বাগিচা অঞ্চল আৰু আমাৰ আদিবাসী অধ্যুষিত অঞ্চলত যদি তেখেতে সোমায়, তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী ৰাইজ এবাৰ বহু খেদা দিব, এইটো কিন্তু স্পষ্ট কথা। অশোক সিংঘালক আমি শুকিয়াই দিব বিচাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ যিবিলাক বিজেপিত যিবিলাক আমাৰ জনগোষ্ঠীয় লিডাৰ, এই লিডাৰকেইটা ক'ব বিচাৰিছোঁ, আপোনালোকে কিহৰ লিডাৰ হয়? জাতীয় লিডাৰ যদি হয়, তেতিয়াহ'লে আপোনাৰ অশোক সিংঘালক কিয় প্ৰশ্ন নকৰে? একমাত্ৰ এটা জনগোষ্ঠীক মাটিৰ পট্টা দিব আৰু আমাৰ এফআৰচি এৰিয়াৰ আদিবাসী জনগোষ্ঠী বসবাস কৰাক সিহঁতে মাটিৰ পট্টা নিদিও। এই এফআৰচি এৰিয়াত 6জনকে আদিবাসীসকলক উগ্ৰপন্থীয়ে মাৰি পেলাইছিল 2014 চনত। এই পৰিবাৰৰ কাষত এদিনো অশোক সিংঘালৰ সাহস নহ'ল যাই থিয় হোৱা। এটা পৰিবাৰৰ ওচৰত অশোক সিংঘাল আজি যাই পোৱা নাই। এই সমাধিস্থলত আমি প্ৰত্যেক বছৰ 23 তাৰিখে শ্ৰদ্ধাঞ্জলি পাতোঁ, কিন্তু অশোক সিংঘালৰ সাহস নহ'ল এদিনো যাবলৈ। এইবিলাক আপোনালোকে যি অপমান কৰিছে আদিবাসী ৰাইজক, আদিবাসী ৰাইজে কিন্তু নটিচ মানে প্ৰত্যুত্তৰ দিব, এইটো কিন্তু খাটাং। ইয়াৰ পিছত অশোক সিংঘালে আৰু এটা পলিচি বনাইছে, এতিয়া মানে যিকোনো পঞ্চায়তত এটা বিভাগ কৰি দিছে, এটা ইনচাৰ্জ বনাই দিছে। এতিয়া ভোটপাৰা পঞ্চায়তৰ ইনচাৰ্জ কোনোবাই কাৰোবাক মানে ঢেকিয়াজুলি কোনোবা মানুহক দি দিছে। আৰে ভাই, ভোটপাৰাত কি যোগ্য ব্যক্তি নাই নেকি? এতিয়া কিবা কাম থাকিলে আমি ঢেকিয়াজুলি আহিব লাগিব। আমি ভোট অশোক সিংঘালক দিছিলোঁ ন আৰু কাৰোবাক দিছিলোঁ? কিবা এটা কাম থাকিলে ক'ব, এই ক'ৰবাৰ এটা মাৰোৱাৰী মানুহ আছে তাক কৈ দিব, আমাৰ সমষ্টিৰে নহয়, তাক কৈ দিব। তাৰ পৰা আমি ভোট তাক দিছোঁ, অশোক সিংঘালক ভোট দিছোঁ না সেই মাৰোৱাৰীজনক দিছোঁ, যিজনে বাহিৰৰ পৰা আহি ইয়াত দাদাগিৰি কৰিব। আমি নামানো আৰু এইবাৰ কিন্তু ইয়াৰ প্ৰত্যুত্তৰ পাব, এইটো কিন্তু স্পষ্ট কথা।